হেল্ল' এভৰিৱান কেকৰ অৰ্ডাৰ এটা আছিল আৰু এইটো কেক বনাব দিছিল কেপশ্যন ব্ৰাইড টু বি আৰু মই ছেম টু ছেম বনাবলৈ কাৰণে ট্ৰাই কৰিলোঁ কেনেকৈ কি বনালোঁ একদম শ্বৰ্টত দেখাম আৰু ইয়াৰ লগত কি বনাব দিছিল আহক চাওঁ এয়া দেখিব পাৰিছে স্ক্ৰীণখনত এনেকুৱা ব্ৰাইড টু বি শ্ব'ল্ডাৰত পিন্ধে যে সেয়াও বনাব দিছে আৰু মূৰত মৰা এই পেণ্ডালো বনাব দিছে য'ত ব্ৰাইড লিখা হৈ আছে সিহঁতৰ মানে হয়তো টাইম নাথাকিল নেকি বা দোকানত বিচাৰি নাপালে চাগে ইয়াত সেইকাৰণে মোক এটা ৰিকমেণ্ডেশ্যন দিছিল আৰু বনাই দিব পাৰি মানে কাৰণ বাজনীয়ে জানে মই এইবিলাক মানে অলপ ইটো সিটো কাম কৰি থাকোঁ সেইকাৰণে ভাবিলে যে মই পাৰিম বুলি মোক সুধি চালে কিন্তু সময় বহুত কম জানেনে সন্ধিয়া সময়ত মোক অৰ্ডাৰটো দিছে এইটো বনাবলৈ কিন্তু কেকৰ অৰ্ডাৰটো দুদিন আগতেই দিছিল এই বস্তুকেইটা বনাবলৈ কাৰণে মোক এই সন্ধিয়া জনাইছে আৰু পিছদিনাখন মৰ্ণিং 10টা বজাত বা 12টা বজাৰ ভিতৰত অৰ্ডাৰটো মানে লাগিব লৈ যাবগৈ আৰু ইমান কম সময়ত তাকে মই ভাবিছোঁ মই পাৰিম নে নোৱাৰিম কিন্তু তেওঁ যোগাৰবোৰ কৰি লৈছোঁ কাৰণ অলপ চলপ বস্তু মোৰ তাত আছে সেইকাৰণে মই বস্তুটো বনাই দিবলৈ যেনেকৈ বিচাৰিছিল তেনেকৈ চেষ্টা কৰিলোঁ আৰু এই ব্ৰাইড টু বি টপাৰ্চ আৰু এই ষ্টিকাৰটো মই দোকানত বিচাৰি চালোঁ কিন্তু বিচৰা ধৰণে নাপালোঁ কাৰণে মই গুগল ছাৰ্চ কৰি ফটোটো প্ৰিণ্ট আউট কৰি লৈ আনিছোঁ আৰু এতিয়া শ্বেপত কাটি ল'ম এণ্ড গাইজ এতিয়া মৰ্ণিং হ'ল যোৱাকালি ৰাতিৰ পৰাই মানে ধৰি লওক সন্ধিয়া 7টা বজাৰ পৰা এতিয়া ৰাতিপুৱা বাজিছে 8টা কেকটোতো হৈ গ'ল এয়া DIY টপাৰটো বনাই দিলোঁ মই ব্ৰাইড টু বি আৰু ষ্টিকাৰটোও বনাই দিলোঁ আৰু এইটো হৈছে চিম্পল এটা ডিজাইন দিছোঁ গোটেইটো হোৱাইট ৰাখিছোঁ কাৰণ হোৱাইট কালাৰ কেকেই মোক দিছিল মানে থিমটো বনাব দিছিল আৰু যেনেকৈ বিচাৰিছিল তেনেকৈ দিবলৈ কাৰণে চেষ্টা কৰিলোঁ আশা কৰোঁ ক্লাইণ্টে ভাল পায় বাকীজনীয়ে ভাল পায় যাতে সেইটোৱে মই মানে আশা কৰিছোঁ আৰু এইখিনি এয়া মই গোটেইটো ৰেড কৰি দিলোঁ কাৰ্ডবৰ্ডখনত যোৱাকালি দেখিছিল নহয় মই দেখাইছিলোঁ আধৰুৱা হৈ আছিল আৰু এইটো মই কমপ্লিট কৰি দিলোঁ আৰু এইটো হেডবেণ্ডডাল ব্ৰাইডৰ এইটো মই মানে তাৰেৰে যোগাৰ কৰি দিছোঁ এঘণ্টা আছে মানে এতিয়া 10টা বাজিছে আৰু পটাপট বনাই দিছোঁ কাৰণ বাজনী আহি আছে বস্তুখিনি নিবলৈ কাৰণে আৰু এই গোটেইখিনি কেকটো আৰু এইবোৰ চব মানে এগৰাকীয়ে নিব সিহঁতে মানে সিহঁতৰ বান্ধৱীজনীক ছাৰপ্ৰাইজ দিব আৰু এয়া আৰু এইটো মই ছেইম টু ছেইম বনাবলৈ কাৰণে চেষ্টা কৰিলোঁ আশা কৰোঁ বাকীজনীয়ে ভাল পায় আৰু আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব ফাইনেলি লৈ গ'ল আৰু এতিয়া মই ৱেইট কৰি আছোঁ কেনেকুৱা বা পায় কেনেকুৱা ফিডবেক দিয়ে আৰু ইভিনিং টাইমত এয়া মোক ভিডিঅ'ছ আৰু ফটোজবোৰ শ্বেয়াৰ কৰিছে কেনেকুৱা পালে মোক জনাইছে আৰু চাওকচোন মই বনোৱা এই হেডবেণ্ডডাল মই ভাবিছিলোঁ কেনেকুৱা বা লাগিব ভাল লাগিবনে নাইবা পিন্ধিলে কিন্তু মোৰ মতেতো দেখিবলৈ মানে বেয়া লগা নাই বাৰু যিহেতু যোগাৰ কৰি বনাইছোঁ নিজ হাতেৰে মানে বনাইছোঁ ন আৰু এইটো ব্ৰাইড টু বি এইটো শ্ব'ল্ডাৰত পিন্ধাডালো বনাইছোঁ তো মোৰ নিজৰে ভাল লাগিছে কাৰণ ক্লাইণ্টকেইগৰাকী মানে বাকীগৰাকীয়ে ভাল পাইছে মোৰ কামটো সেইটোৱে মোৰ মানে বহুত ভাল লাগিছে আৰু এয়া ফিডবেক শ্বেয়াৰ কৰিছে ভাল পাইছে বুলি কৈছে আৰু সেইকাৰণে মোৰো মনটো ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু কমেণ্টত জনাব লগ পাম মোৰ নেক্সট ভিডিঅ'ত টিল দেন বাই বাই